এগৰাকী শিক্ষকৰ ব্যতিক্ৰমী পদক্ষেপ। পাঠ্যপুথিৰ শিক্ষাৰ সমান্তৰালকৈ কিদৰে হ'ব পাৰি স্বনিৰ্ভৰশীল তাৰো শিক্ষা দিয়ে শিক্ষকগৰাকীয়ে। ছাত্ৰ ছাত্ৰীসকলক আজৰি সময়ত বৃত্তিমুখী কৰি গঢ় দিয়াৰ প্ৰচেষ্টা ধ্ৰুৱজ্যোতি কলিতা নামৰ এই শিক্ষকগৰাকীৰ। কামৰূপ জিলাৰ বৰিগুগ হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ বিষয় শিক্ষক ধ্ৰুৱজ্যোতি কলিতা। হাঁহ, কুকুৰা, ছাগলী, গাহৰি, মীন পালনেৰে অঞ্চলটোত এক প্ৰকাৰ আদৰ্শ হৈ পৰিছে এই শিক্ষকগৰাকী। বিশেষকৈ বন্ধৰ দিন আৰু বিদ্যালয়ৰ ছুটিৰ পাছত ছাত্ৰ ছাত্ৰীসকলক এই ফাৰ্মলৈ আনি তেওঁ স্বনিৰ্ভৰশীলতাৰ প্ৰশিক্ষণ দিয়ে। ছাত্ৰ ছাত্ৰীসকলৰ মোবাইল ফোনৰ আসক্তি দূৰ কৰাৰ এয়া এক উত্তম পন্থা বুলি মন্তব্য শিক্ষকগৰাকীৰ। আজিকালি যিখিনি উঠি অহা প্ৰজন্ম আছে, বিশেষকৈ যুৱক যুৱতীসকল, স্কুলীয়া ছাত্ৰ ছাত্ৰীবিলাক, তেওঁলোকৰ বেছি ভাগৰে কি আছে, মোবাইল এডিকশ্যন আছে। তেওঁলোকে প্ৰতিটো মুহূৰ্তই মোবাইল নোহোৱাকৈ চলিব নোৱাৰে। এতিয়া মই নিজে এগৰাকী শিক্ষক হৈ মই আজি 9 মাহ ধৰি মোবাইল ব্যৱহাৰ কৰা নাই। যে মই এইটো কেনেকৈ সম্ভৱ হৈছে? মোৰো তেনেকুৱাই আছিল, ছাত্ৰ ছাত্ৰীসকলৰ নিচিনাকৈ একেই আছিলোঁ। আজৰি সময় পাইছোঁ, মোবাইল চাইছোঁ। কিন্তু এতিয়া কি কৰিছোঁ, নিজকে যেতিয়া পশুপালনৰ লগত জড়িত কৰিছোঁ, স্কুলৰ পৰা আহিয়ে মই কি কৰোঁ, পশু পক্ষীসকলৰ ওচৰত যাওঁ, গৈ তাত তেওঁলোকক পশু চৰাইবিলাকক মই খাদ্য দিলোঁ। তাৰপিছত আহি কিনে আকৌ মই গাহৰি ফাৰ্মত আহিম, গাহৰি চাফা কৰিলোঁ। এনেকৈ থাকি নিজক যেতিয়া ব্যস্ত কৰা যায়, তেতিয়া কি হয়, মোবাইলৰ এডিকশ্যনটো নোহোৱা হয়। কামৰূপৰ পৰা বিপুল ডেকা ৰিপোৰ্ট, DD নিউজ অসম।